আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত, গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো ব্যৱহাৰিক কাৰণ একো দেখা নাই, কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই। কোনোবা টিকেট লৈ হ'ব পাৰে, কোনোবা জেগাত বিজেপিও বিচাৰিব, এজিপিও বিচাৰিব, কোনোবাই পাব, কোনোবাই নাপাব, কোনোবাই নিৰ্দলীয় উঠিব, এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব। কিন্তু এজিপি আৰু বিজেপি NDAত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম। কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে, এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ, গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ, বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰ জনে নাপাব, বিজেপিৰ জনে ভাবিব যে মই গুচি যাওঁ। গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয়, কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম। আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত, গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো ব্যৱহাৰিক কাৰণ একো দেখা নাই, কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই। কোনোবা টিকেট লৈ হ'ব পাৰে, কোনোবা জেগাত বিজেপিও বিচাৰিব, এজিপিও বিচাৰিব, কোনোবাই পাব, কোনোবাই নাপাব, কোনোবাই নিৰ্দলীয় উঠিব, এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব। কিন্তু এজিপি আৰু বিজেপি NDAত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম। কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে, এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ, গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ, বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰ জনে নাপাব, বিজেপিৰ জনে ভাবিব যে মই গুচি যাওঁ। গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয়, কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম। আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত, গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো ব্যৱহাৰিক কাৰণ একো দেখা নাই, কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই। কোনোবা টিকেট লৈ হ'ব পাৰে, কোনোবা জেগাত বিজেপিও বিচাৰিব, এজিপিও বিচাৰিব, কোনোবাই পাব, কোনোবাই নাপাব, কোনোবাই নিৰ্দলীয় উঠিব, এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব। কিন্তু এজিপি আৰু বিজেপি NDAত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম। কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে, এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ, গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ, বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰ জনে নাপাব, বিজেপিৰ জনে ভাবিব যে মই গুচি যাওঁ। গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয়, কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম। আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত, গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো ব্যৱহাৰিক কাৰণ একো দেখা নাই, কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই। কোনোবা টিকেট লৈ হ'ব পাৰে, কোনোবা জেগাত বিজেপিও বিচাৰিব, এজিপিও বিচাৰিব, কোনোবাই পাব, কোনোবাই নাপাব, কোনোবাই নিৰ্দলীয় উঠিব, এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব। কিন্তু এজিপি আৰু বিজেপি NDAত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম। কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে, এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ, গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ, বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰ জনে নাপাব, বিজেপিৰ জনে ভাবিব যে মই গুচি যাওঁ। গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয়, কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম।